ওয়েলকাম টু মাই চেনেল অনামিকা ব্লগ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, সকলোৱে ভালে কুশলে থাকক, কেয়াৰ কৰক, নিজক সময় দিয়ক, অলপ ব্যস্ততা ভৰা জীৱনতো নিজৰ প্ৰতি অলপমান সময় ৰাখক, নিজক হেপি ৰাখক, সুখী থাকক আৰু সুস্থ থাকক। বাৰু মই ভাবিলোঁ আপোনালোকৰ লগত আজি এটা সৰু ভিডিঅ' শ্বেয়াৰ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে শেষলৈকে চাই থাকিব আৰু লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। এতিয়া আপোনালোকৰ এনেকুৱা কেতিয়াবা হৈছেনে যে হঠাৎকৈ আলহী আহিল আৰু আলহীক বনাবলৈ চিকেন আছে, বাট সময় কম হৈছে, সময়ৰ অভাৱ হৈছে, চিকেন বনাবলৈ অলপ সময় লাগে আৰু ভালদৰে বনাই খুৱাবলৈও মন যায়। চ' মোৰ তেনেকুৱা হৈছে, মোৰ বহুতবাৰ তেনেকুৱা হৈছে। চ' ভাবিলোঁ একদম সহজ আৰু চিম্পুলকৈ আপোনালোকক ঘৰত থকা বস্তুৰে কেনেকৈ চিকেন বনাব, এটা চিম্পুল ৰেচিপি আৰু। যদি ভিডিঅ'টো ভাল লাগে শেষলৈকে চাই থাকিব। এয়া চিকেন বনাবলৈ আমি 2টা আলু লৈছোঁ আৰু 3টা পিঁয়াজ ল'লোঁ, নৰসিংহ পাত ল'লোঁ, আদা নহৰু পেষ্ট অলপমান বনাই লৈছোঁ। এয়া চিকেনখিনিত মই পিঁয়াজখিনি দি লৈছোঁ, তাৰ ওপৰত অকণমান তেল দিছোঁ, মিঠাতেল দিছোঁ আৰু অলপমান নিমখ দি ভালদৰে চিকেনখিনি এতিয়া সানি ল'ম। এয়া এতিয়া কেৰাহীটো গৰম হৈ গৈছে মোৰ। কেৰাহীটো গৰম হোৱাৰ পিছত তাত মিঠাতেল দি লৈছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছতে মই চিকেনখিনি আৰু মোহাৰি থোৱা পিঁয়াজখিনি একেলগে দি দিম। এয়া মাংসখিনিত মই নিমখ দি লৈছোঁ। নিমখ দিয়াৰ পিছত তাত আলু দিছোঁ। আপোনালোকে এটা কথা হয়তো মন কৰিছে, মই এতিয়ালৈ মাংসখিনিত হালধি দিয়া নাই। হালধি নিদিয়া এটাই কাৰণ আছে, হালধিখিনি যদি মই সোনকালে দি লওঁ তেতিয়া কেৰাহীত লাগি ধৰে সহজে। সেইকাৰণে মই হালধিখিনি অলপ দেৰিকৈ দিওঁ। হালধিও দিওঁ, একেলগে জিৰা দিওঁ, তাৰপিছত মই আদা নহৰু পেষ্টখিনিও দি দিছোঁ। মাংসখিনিৰ লগত একেলগে আদা নহৰু পেষ্টখিনি ভালদৰে ভাজি ল'ম। তাৰপিছত ইয়াত এটা টমেটো দিছোঁ। এতিয়া মাংসখিনি জিৰা দিয়াৰ সময় হৈ গ'ল, জিৰা দি ল'লোঁ। জিৰা দিয়াৰ পিছত একেলগে মই হালধি গুড়িখিনিও দি দিম। নহয়, আগতে মই হালধি গুড়ি নিদিওঁ, কিছুমানে দিয়ে, বাট মই নিদিওঁ, কেৰাহীত লাগি ধৰে বাবে। এতিয়া মই 1.5 চামুচ হালধি গুড়ি লৈছোঁ। এতিয়া হালধি গুড়িখিনি দি ল'ম। একেলগে মই ইয়াত নৰসিংহ পাত দিছোঁ। নৰসিংহ পাত দিয়াৰ পিছত অকণমান সময় ভাজি লোৱাৰ পিছত মই অলপমান পানী দি লৈছোঁ মাংসখিনি ভালদৰে সিজিবৰ বাবে। অৱশ্যে মই ইয়াত জলকীয়া গুড়ি দিয়া নাই, কাৰণ মোৰ ছোৱালীয়ে নাখায়। তাইৰ বাবে ওলাই ৰখাৰ পিছত মই আমাৰখিনিত এক্সট্ৰাকৈ জলকীয়া গুড়ি দি দিম। আপোনালোকে আগতেই দি ল'ব পাৰিব যদি সকলোৱে ঘৰতে জলকীয়া খায়। এয়া মোৰ চিকেন এতিয়া ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ এনেকৈ বনাই চাব, যদি ভাল লাগে কমেণ্ট কৰি জনাব।